ভিডিঅ'খিনি কৰাৰ পাছত সেই যে বস্তুবিলাক সামৰিব লাগে জেগাই জেগাই সেয়াও এটা মাথা গৰম কাম উপায় নাই মোৰ ইটিং শ্ব' আছিলে তাৰপিছতে লাইট চাইট লগাই মেলি ধুনীয়াকৈ ভিডিঅ'টো কৰিলোঁ কৰাৰ পাছত আকৌ বস্তুখিনি জাগাই জাগাই থ'ব লাগিব নহয় নহ'লে আকৌ বিশৃংখল লাগিব আকৌ একে জেগাৰ পৰাই সেইখিনি বস্তু ল'ব লাগিব যিহেতু আৰু মোৰ বহুত বেছি মানে ৰুম নাই আৰু বহুত বেছি মানে ইমানে বস্তু বেছি হয় জাগাও নাইকিয়া হৈ যায় কেতিয়াবা গতিকে চব বস্তু চবতে থ'বই নোৱাৰি আৰু এতিয়া মই খানা বনাওঁ কাৰণ ল'ৰা ছোৱালী স্কুলৰ পৰা আহি পাবহি গতিকে ভাবিলোঁ পটাপট তাহাঁতৰ কাৰণে খানাখিনি বনাই লওঁ আৰু এইফালে মই বহি লৈছোঁ পকাতে কাৰণ ইমানেই শকত হৈছোঁ মানে কি ক'ম আজিকালি অলপ অকণমান খোজো কাঢ়িছোঁ জয়সাগৰত কিন্তু খোজ কাঢ়িলেও নাজানো আৰু ক্ষীণ হ'ম নে নহ'ম নে পুখুৰী পাৰত খোজ কাঢ়োঁ বাকী আৰু ভগৱানে জানে খোজ কাঢ়িলেতো নহ'ব নিজেও মুখখন বাচি চলিব লাগিব হয়নে গতিকে আজি শাক অলপমান আছিলে ভাবিলোঁ সেয়া শাকৰ জোলকে বনাই দিওঁ ল'ৰা ছোৱালী দুটাই খাব পাৰিব মোৰ আৰু এই স্কুলৰ পৰা যিহেতু আহিবই আৰু সেয়াই মিঠাই খাওঁ যে সেইকাৰণেতো এইটো গতি মোৰ এয়া পাঞ্জাৱৰ পৰা অনা মিঠাই মানে গাখীৰৰ বৰফি এতিয়ালৈকে আছিলেই গতিকে এতিয়ালৈকে আছে মানে শেষেই হোৱা নাই আৰু অকণো বেয়া নাই হোৱা ফ্ৰিজত থৈ দিছোঁ এটা পেকেট পিছে শেষ হ'ল এটা পেকেট থাকি গ'ল সেয়া অকণকৈ মই খাই থাকোঁ আৰু এইখিনি বস্তু লৈ যাওঁ মানে শাক পাচলি ঘৰৰে ভাতকেৰেলা সেইখিনি মই ভাজি অকণ বনাই দিওঁ ল'ৰা ছোৱালীয়ে যিহেতু ভাতকেৰেলা খাই ভাল পায় আৰু তাহাঁতৰ কাৰণে অকণমান ধুনীয়াকৈ ভাজি বনাই দিওঁ ল'ৰা ছোৱালী বুলি কৈ আছোঁ যে দুটা আছে মোৰ ঘৰত বৰ্তমান আচলতে ভাৰ্ণাইৰ যে ফ্ৰেণ্ড নিবি দেউতাকৰ গাটো খুব বেয়া মই চাগে যোৱাটো ভিডিঅ'ত কৈছিলোঁ আৰু আজি সতি 5 দিন হ'ব মানে 5 দিনৰ দিনা অকণো কান্দা নাই জানেনে অকণো তাৰ মানে অকণমানো মাক দেউতাক বুলি মনত পৰা নাই কাৰণ মই মই প্ৰতিটো ছেকেণ্ডত তাক হহুৱাই আছোঁ প্ৰতিটো ছেকেণ্ডত মানে আমি 1 ছেকেণ্ড এৰি দিয়া নাই ল'ৰাটোক কাৰণ সৰু ল'ৰা ছোৱালী মন আমাৰ ভাৰ্ণাইও থাকিব পাৰিব নোৱাৰিব ভগৱানে জানে কিন্তু মানে সেনেকৈ যে কিমান ষ্ট্ৰং যে থাকিব পাৰিছে মই প্ৰায়ে সুধি আছোঁ আমাৰ এওঁ সুধি আছে যে মনত পৰিছে নেকি ঘৰলৈ মনত পৰিছে নেকি নাই পৰা আৰু মাকে পিছে ভিডিঅ' কলত চাই আছে ফোন কৰি যিহেতু দেউতাক এতিয়াও হস্পিটেলত এডমিট হৈ আছে আৰু মই সেইখিনি দেখুৱাই দিয়া নাই ল'ৰাক মই কৈছোঁ অকণমান দেউতাৰ বেজি ল'ব লাগে যে সেইকাৰণে তুমি ইয়াতে থাকা আৰু গতিকে ইয়াৰ পৰাই আমাৰ ঘৰৰ পৰাই পৰীক্ষা দিছে পৰীক্ষা ভালো হৈছে গতিকে ভাৰ্ণাইও ফূৰ্তি পাইছে যিহেতু সদায় অকলেই থাকে আৰু মানে সদায় সি অকলশৰীয়া এটা অনুভৱ কৰে গতিকে এতিয়া আৰু যিহেতু তাৰ লগৰ বন্ধু আছে সি বিৰাট মনৰ পৰা সুখী মানে তাৰ গাটো অকণমান বেয়া এইকেইদিন তথাপিও অকণমান জ্বৰ কাহ এনেকুৱা অকণমান আৰু তথাপিও সি দুৰ্বল হৈ পৰি দিয়া নাই কাৰণ মানে তাৰ মনটো ফূৰ্তি লাগি আছে যে সেইকাৰণে এইফালে ভাতকেৰেলা ল'লোঁ মই বোলো ভাতকেৰেলা কেইটামানো ভাজি দিওঁ আৰু এটাই মোৰ ভাল লাগে যে মানে আচলতে ডাঙৰ মানুহ কিছুমানে মোক ভাল পায় নেপায় পিছৰ কথা একো মেটাৰ নকৰে কিন্তু সেই সৰু যে অকণমানি ল'ৰা ছোৱালীকেইটাই মোৰ লগত অকণমানো নকন্দাকে যে 5 দিন আছে সেইটো বেছি ডাঙৰ কথা ৰাতিও মানে বুকুতে সুমুৱাই লৈ শুওঁ মোৰ লগতেই শুব আমাৰ এওঁৰ লগতো শুব এনেকুৱা মানে অকণো আমনি নাই আৰু অকণমানো যে মনত পৰিছে বা ঘৰলৈ যাম বা মা ওচৰলৈ যাম এনেকুৱা অকণমানো নাই যিহেতু দুইটাৰে একেই মানে বয়সীয়াই আচলতে কি জানেনে সেই আমাৰ ভাৰ্ণাইৰ দেউতাকৰো যেতিয়া চাৰ্জাৰী টাইমত ভাৰ্ণাইও পিছে স্কুল যোৱা নাছিলে সেইটো টাইমত সি সৰু আছিলে আৰু তাৰপিছতে সি মানে মই মাৰ লগতে ৰাখি এমাহমান তেনেকৈ আছিলোঁ আৰু তেনেকৈ সি আছিলেও আচলতে সি আমনিও কৰা নাছিলে তেতিয়া আচলতে আইতাক আছিলে কিন্তু সেয়া হৈছে নিজৰ মোৰ মা সেইকাৰণে মই নিশ্চিন্ত আছোঁ কিন্তু আজি তাই মাকো ইমান নিশ্চিন্ত আছে মোৰ লগত দি আমি নিজে আচৰিত মানে তেনেকৈ ফোন নাই ৰাতিপুৱা তাই যিহেতু ইমান টেনশ্যনত আছে হস্পিটেলত ৰাতিপুৱাৰ পৰা গধূলিলৈকে ৰাতিপুৱা সেই অকণমান এবাৰ কৰিব নহ'লে গধূলি এবাৰ কৰিব সেনেকুৱা নাই ল'ৰা ছোৱালীৰ আমনি নাই মাক দেউতাকৰ ধুনীয়াকৈ ৰাখিছোঁ আৰু ভগৱানৰ কিবা সোনকালে ভাল হ'লে হয় তথাপিও কাইলৈ পৰহিলৈ এপাকমান মাকক দেখুৱাই আনিমগৈ মই স্কুটিত লৈ গৈ আৰু স্কুলৰ পৰা ওলায়ে সেই দুইটা দৌৰি আহে মোৰ ওচৰলৈ সেনেকুৱা আৰু মানে গতিকে মোৰো ভাল লাগি আছে দুটা ল'ৰা ছোৱালী মই মানে হলস্থুল আৰু ঘৰখন মানে বিৰাট ফূৰ্তি ভাৰ্ণাইটো আৰু ক'বই নালাগে এইকেইদিন দুঘৰামান ভাত বেছিকৈহে খাইছেহি ফূৰ্তিতে আৰু মানে গতিকে মই তাহাঁতৰ কাৰণে পটাপট খানা বনাইছোঁ আচলতে কি জানে নিজৰ মানুহ হওক বা বন্ধু বান্ধৱী হওক আমাৰ বিপদৰ সময়কণত মাত এষাৰ মাতিলেও বহুত ভাল লাগে এনেই খাবৰ সময়ত বা এনেই ফটো একপি মাৰিবৰ সময়ত এনেই ফুৰিবৰ সময়ত
থাকি লাভ নাই আৰু বিপদটো আহিলে মাতখাৰ মাতিলে বেছি ভাল লাগে সেইটো টাইমত যিমানে যি নহওক যেনেকৈ হ'লেও খাৰা হৈ দিব পাৰিলেও বহুত টকা পইচাই সহায় নকৰিলেও এটলিষ্ট মুখৰ মাতখাৰ আৰু খাৰা হৈ দিয়াটো এটা বহুত ডাঙৰ কথা বুলি ভাবোঁ মই আৰু মই ভগৱানক সদায় ইমানেই কওঁ মই টকা পইচাই দি সহায় কৰিব নোৱাৰিলোঁ এটলিষ্ট মই বিপদৰ সময়কণত মই মানুহৰ মানে ওচৰত যাতে থিয় হ'ব পাৰোঁ সিমানখিনি মোক মানে বনাই দিলে হয় আৰু সিমানখিনি শক্তি গতিকে ধুনীয়াকৈ তাহাঁতৰ কাৰণে ইয়াতে গোটা নহৰু পিঁয়াজ দি বনাই দিছোঁ শাকৰ ভাজি আৰু মানে খুতৰা শাক যে আজি মই কি কৰিম খুতৰা মৰিচা শাক মিক্স কৰি ইয়াতে মচুৰ দাইল দি বনাম আৰু থুপথুপীয়াকৈ বনাম ইমানেই বঢ়িয়া লাগিব ল'ৰা ছোৱালীয়েও খাই ভাল পাব গতিকে তাহাঁতলৈ বুলিয়ে মই আজি শাকৰ এইটো বনালোঁ ৰেচিপিটো আৰু ৰেচিপি হিচাপে মই নাই দিয়া লৰালৰি কৰিছোঁ যিহেতু দেৰি হ'ব আৰু ব্লগছটো দীঘলীয়া হ'লে আপোনালোকৰো মাথা গৰম হৈ যাব গতিকে লৰালৰিকৈ কৰিছোঁ অকণমান নিমখ দি শাকখিনি অকণমান ভাজি লৈছোঁ ইয়াতে দেখিছেনে যাতে শাকখিনি ধুনীয়াকৈ গলি যায় বহুত বেছি জ্বলাই নিদিওঁ বহুত বেছি সিজাই নিদিওঁ অকণমান আধা কেঁচা তেনেকৈ মজা লাগিব তাৰপাছতে ইয়াতে সেই তিয়াই থোৱা মচুৰ দাইল মানে মিক্স দাইল মচুৰ দাইল মগু দাইল ইয়াতে তেনেকৈ আৰু যিমান যি আছে সেইখিনি মই ধুনীয়াকৈ ইয়াতে দি দিছোঁ দি মেলি ধুনীয়াকৈ মিক্স দাইলখিনি ইয়াতে ভাজিলোঁ শাকৰ লগত তাৰপাছতে ইয়াতে একদম উতলা গৰম পানী ঢালি দিম তেতিয়া কি হয় জানেনে অকণমান হালধি দি যেতিয়া অকণমান উতলা গৰম পানী ঢালি দিম তেতিয়া ধুনীয়াকৈ শাকখিনিও সিজিব লগতে দাইলখিনিও আৰু ইমানেই ধুনীয়া এটা টেষ্ট আহিব কি ক'ম আপোনালোকক মই মানে যোনটো মোৰ এটা ফেচবুকত পেজ আছে চাৰা ইটছ তাতে মই খাইছোঁ বিৰাট মজা লাগিলে আপোনালোকে এবাৰ গৈ চাবগৈ পাৰিব বিৰাট টেষ্টি হৈছে আৰু ইয়াতে মই পিঁয়াজ অকণমান দি ভাজি দিছোঁ জলকীয়াৰ আজি কাৰবাৰেই কৰা নাই এইকেইদিন ল'ৰা ছোৱালী যিহেতু খাব আৰু ইয়াতে মই ভাতকেৰেলাখিনি দি দিছোঁ ঘৰৰে ভাতকেৰেলা কেতিয়াবাতে ছিঙিব লাগিছিলে পাহৰি আছোঁ বাৰিষা বতৰ এইকেইদিন গম নাপালোঁ পিছফালে দেখিছোঁ ভাতকেৰেলা লমালমে কিন্তু চব বুঢ়া হৈ গ'ল গতিকে বাছি বাকলিখিনি এনেকৈ মিলাইকৈ কাটিলোঁ কাটি মেলি সেয়া ভাতকেইটা সেইফালে ধুনীয়াকৈ ভাতকেৰেলা হৈ আছে আৰু এইফালে শাকৰ জোল শাক এনেকৈ গতিকে থালিখন মই আপোনালোকক এবাৰ দেখাই দিছোঁ ধুনীয়াকৈ শাকৰ জোল এইফালে ভাতকেৰেলা আৰু ইয়াত তেতেলীৰ চাটনিটো লাগে যদি আপোনালোকে ক'ব বিৰাট মজা মানে ইমানেই সোৱাদ তেতেলীৰ চাটনি মই মানে আপোনালোকক কি ক'ম আৰু গতিকে ধুনীয়াকৈ ভাতকেইটা ল'লোঁ লৈ মেলি খাবলৈও বিৰাট মজা হৈছে শাকৰ সৈতে মানে ইমানেই সোৱাদ লাগিছে তাতে গৰমে আৰু লগতে মানে ভাতকেৰেলাৰো সোৱাদ আৰু সেয়া ল'ৰা ছোৱালী আহি পালেহি দুইটা হেমেনি কৈ আহি পালেহি আৰু ভাগৰো লাগিছে তাৰপিছতে আহি মেলি দুইটাই মুখ হাতকেইটা ধুৱাই দিম মই তাৰপাছতে ভাত খুৱাব লাগিব ভোক লাগিব নহ'লে ল'ৰা ছোৱালী আহি পালেহি আৰু এতিয়া মই দুইটাকে মুখ হাত ধুৱাম তাহাঁতি সেই ৰাস্তাত চিপছ নে কিবা কিবি অকণমান মানে কিনিছিলে দুটামান কিনি দিছিলোঁ সেয়াকে ইয়াতে তাহাঁতি ধুনীয়াকৈ আৰু শ্বেয়াৰ কৰিছে আৰু ধুনীয়াকৈ মানে দুইটা ৰেডি হৈছে আৰু আকৌ পিছবেলা খেলিব গতিকে মই সেইটোৱে ভাবিছোঁ ল'ৰাই যে অকণো আমনি নাই কৰা সেইটোৱে বহুত ডাঙৰ কথা আৰু আচলতে ল'ৰা ছোৱালী বুজিও পায় বাৰু গতিকে দুইটাই এইফালে বেচিনত হাত মুখ ধুইছে হাত মুখ ধোৱালৈকে মই এইফালে ভাত ৰেডি কৰিছোঁ আৰু মনতে মোৰ অকণ ভয়ো লাগি থাকে কেতিয়াবা আকৌ ল'ৰা ছোৱালী স্কুলৰ পৰা অহাৰ পিছত অকণমান মাকক বিচাৰিবই ন মাক হয় আৰু ল'ৰা ছোৱালী সৰু হয় শুই উঠি কিজানি বিচাৰে শুই উঠিলেও মই একদম উঠাৰ লগে লগে মই বুকুচাতে লৈ লওঁ কিজানি কান্দিব বুলি ভয় লাগে বা কমেডি জোকছ মাৰোঁ দুপৰীয়া স্কুলৰ পৰা অহাৰ পাছত খাই থকা সময়ত অকণমান মানে উদাস দেখিলে মই আৰু কথাখিনি সলাই দিওঁ তেনেকুৱা আৰু মানে বস্তুটো হুলস্থুলৰ নিচিনা কৰি দিওঁ যাতে পাহৰি থাকে গতিকে এইফালে ধুনীয়াকৈ ভাত কেৰেলা ধুনীয়াকৈ দি দিছোঁ দুইটাই আকৌ ইটোৱে সিটোৰ মুখলৈ চাই মেলি খাইছে কাৰণ এইকেইদিন যিহেতু মাছ মাংস খাই থকা হৈছে ৰাতি দুপৰীয়া হোৱাৰ লগে লগে মই অকণমান এনেকুৱা ধুনীয়াকৈ অলপ খানা দি দিছোঁ শাক পাচলিৰ সৈতে তাৰপিছত অকণমান তেতেলীৰ চাটনি দিছোঁ খাম বুলি ক'লে যিহেতু দুইটাকে অকণ দি দিছোঁ আৰু মই যে খুব হাঁহি থাকিবলগীয়া হৈছে উপায় নাই মানে ল'ৰা ছোৱালী খোৱা সময়ত মানে মই মানে অকণমান ফুচলাই থাকিবলগীয়া হৈছেতো গতিকে মই দুনিয়াভৰৰ কাহানী এতিয়া কৈছোঁ হাঁহি তাহাঁতি মানে থাকিব পৰা নাই মই কৈছোঁ ৰাতি ইগল এটা সোমাই আহিছিলে ঘৰত মানে চাই আছিলে যে সোনকালে হৈছেনে নাই হোৱা দেখি গুচি গ'ল কিবা কিবি ঢেৰ কাহানী কৈ আছোঁ আৰু মই যিহেতু এতিয়াও বহুত বেছি ডাঙৰ হোৱা নাই ল'ৰা ছোৱালী আৰু কথা পাতিয়ে মই ভাতকেইটা খোৱালোঁ তাহাঁতক গতিকে সেয়া মোৰ অৱস্থা মানে কেনেকুৱা হৈ আছে মই কি ক'ম আপোনালোকক ঘৰত থাকিলে এনেকুৱাই চুলি ফোনোৱা হোৱা নাই আৰু মুঠতে আৰু ল'ৰা ছোৱালীয়ে খোৱাৰ পিছত ময়ো আজৰি হৈ যাম মই বেলেগ কামৰ কাৰণে ষ্টাৰ্ট হৈ যাম গতিকে অকণমান ধুনীয়াকৈ ফুচলাই দুইটাকে ভাত খোৱালোঁ আকৌ কি হয় জানেনে ইটোক মৰম কৰা দেখিলে সিটোৱে চায় সিটোক মৰম কৰা দেখিলে সিটোৱে চায় গতিকে নিবিড়ক এতিয়া মৰম কৰিছোঁ নহয় এতিয়া মানে ভাৰ্ণৱে ভাবি আছে আৰু এতিয়া মোলৈ চাইছে মই কৈছোঁ